ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ বন্ধুসকল এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফল মই আপোনালোকৰ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 31 জুলাই 2025 আজি জুলাই মাহৰ একেবাৰে শেষৰটো দিন আৰু অসমীয়াৰ শাওণ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ শুক্লপক্ষ তিথি এতিয়া সপ্তমী তিথি নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ চন্দ্ৰ আজি কন্যা ৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া 1:30 পৰা 3 বজালৈ শুভ সময় হৈছে পুৱা 6:07 পৰা 7:37 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ যদি দক্ষিণ আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে দৈ খাই আপুনি সেই যাত্ৰা আৰম্ভ কৰক তেতিয়া আপোনাৰ যদি চাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি ধনু ৰাশি আৰু মীন ৰাশি সতৰ্ক হৈ থাকিবলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান বুলি ক'বলৈ গ'লে আপোনালোকলৈ ভগৱান বিষ্ণুৰ মন্দিৰলৈ আজি আপোনালোক চাওক শ্ৰীহৰিলৈ হালধীয়া ফুল আপুনি অৰ্পণ কৰক হালধীয়া মিঠাই খাই ঘৰৰ পৰা ওলাই যাওক হালধীয়া কাপোৰ পিন্ধক বা হালধীয়া ৰুমাল এখন আজি আপুনি লগত ৰাখক এনে কৰিলে আপুনি আজি দিনটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথম দুৰাশি মেঘ ৰাশিৰ আজি সামগ্ৰিক প্ৰভাৱ হ'ব আজিৰ দিনটো মেঘ ৰাশি জাতক জাতিকাৰ বাবে উৎসাহ আৰু শক্তিৰে ভৰা হ'ব গ্ৰহৰ স্থিতিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু নতুন কামৰ আৰম্ভণিৰ বাবে এই দিনটো শুভ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ সময় কটাব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ আজি সম্ভাৱনা আছে পৰিয়ালত সৌহাৰ্দ্য বজাই থাকিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত মনোযোগী হ'ব আৰু বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো এটা ভাল দিন হিচাপে পৰিগণিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধানতা অৱলম্বন কৰক বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি উপযোগী হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব নতুন প্ৰকল্পৰ দায়িত্ব ল'বলৈ সুযোগ আহিব পাৰে শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ সমাধান হৈছে শিৱ মন্দিৰত চাকি জ্বলাই পূজা কৰক আৰু এনে কৰিলে আপুনি মানসিক শান্তি আজি লাভ কৰিব ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিতিশীলতা আৰু প্ৰগতিৰ দিন হ'ব গ্ৰহৰ সংযোগে আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি শক্তিশালী কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সৌহাৰ্দ্য বৃদ্ধি পাব পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত মধ্যম ফল প্ৰত্যাশিত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ দিন স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সমাধান থাকক সুষম খাদ্য আজি গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত আয়ৰ তুলনাত আয়ৰ নতুন সম্ভাৱনা আছে ব্যৱসায়ত মধ্যম উন্নতিৰ যোগ কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ আজি সম্ভাৱনা আছে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে আপোনাৰ আজি গোলাপী ৰং আৰু আপোনাৰ জ্যোতিষৰ সমাধান বুলি ক'বলৈ গ'লে আপোনাৰ শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক ইয়াৰ পিছত ৰাশি হ'ল মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃজনশীলতাৰ হ'ব নতুন ধাৰণাৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আন্তৰিকতা বজাই ৰাখক পৰিয়ালৰ সৈতে দূৰৰ যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি হ'ব সৃজনশীল বিষয়ত ভাল ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক ধ্যান আৰু যোগ অভ্যাস আজি কৰক আৰ্থিক দিশত আৰ্থিক স্থিতি
স্থিতিশীল হ'ব। বিনিয়োগৰ বাবে দিনটো মধ্যম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব ল'বলৈ সুযোগ আহিব। ব্যৱসায়ত সফলতাৰ সম্ভাৱনা। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিক আৰু পৰিয়ালকেন্দ্ৰিক হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বিবাহৰ যোগাযোগৰ ক্ষেত্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰ মুহূৰ্ত কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো হ'ব বিশেষকৈ বিজ্ঞান আৰু ইতিহাসৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰদ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যম থাকিব। পানীৰ সৈতে জড়িত সমস্যাৰ পৰা আপুনি সমাধান হোৱাটো ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লেনদেনত আজি সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে লাভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। ব্যৱসায়ত নতুন সুযোগ আহিব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত জলাভিষেক কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নেতৃত্বৰ গুণ প্ৰকাশৰ দিন হ'ব। গ্ৰহৰ সংযোগে আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত সৌহাৰ্দ্য বজাই থকাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ আজিৰ দিনটোৰ আনন্দদায়ক মুহূৰ্ত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত আশা পূৰণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো আজি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতি মধ্যম। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰিকল্পনাৰ সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ সমাধান হৈছে সূৰ্যৰ শান্তিৰ বাবে সূৰ্যদেৱক অৰ্ঘ্য অৰ্পণ কৰক। কন্যা ৰাশিৰ ক্ষেত্ৰত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সংগঠিত আৰু পৰিকল্পনাৰ দিন হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আজি বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো হ'ব। বিশেষকৈ কলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰদ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যম হ'ব। পাচনতন্ত্ৰৰ প্ৰতি আপুনি যত্ন লোৱাটো ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আয়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে দিনটো আজি অত্যন্ত ভাল বুলি ক'ব নোৱাৰি, মধ্যম হ'ব আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। ব্যৱসায়ত নতুন সুযোগ আহিব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশি জাতকৰ বা জাতিকাৰ বাবে আজিৰ দিনটো সমন্বয়ৰ সৌন্দৰ্যৰ দিন হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ সৃজনশীলতা বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত মধুৰ মুহূৰ্ত। পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো শুভ। বিশেষকৈ কলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰদ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল হ'ব। বিনিয়োগৰ বাবে দিনটো শুভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে আপোনাৰ দিনটোৰ 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে মেৰুণ ৰং। জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে মা লক্ষ্মীৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতকৰ বা জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু পৰিৱৰ্তনশীল হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ সংকল্প শক্তি বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত সৌহাৰ্দ্য বজাই থাকক। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আজি আনন্দদায়ক মুহূৰ্ত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যম। পঢ়া শুনাত মনোযোগ বৃদ্ধি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকক। ধ্যান বা যোগাভ্যাস কৰাটো আপোনাৰ বাবে শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব।
শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে আজি হালধীয়া ৰং, জ্যোতিষৰ সমাধান হৈছে মংগলৰ শান্তিৰ বাবে হনুমান চালিচা আপুনি আজি পাঠ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতকৰ বা জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু প্ৰেৰণাদায়ক হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ আশাবাদ বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক দিন হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো হ'ব, বিশেষকৈ দৰ্শন আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰদ। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল। বিনিয়োগৰ বাবে দিনটো শুভ দিন। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা সফল হ'ব। ব্যৱসায়ত উন্নতিৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে কলা ৰং, জ্যোতিষৰ সমাধান হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে গুৰুৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক বা জাতিকাৰ বাবে দিনটো শৃংখলাবদ্ধ আৰু কঠোৰ পৰিশ্ৰমৰ হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ সংকল্প বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত সৌহাৰ্দ্য বজাই ৰাখক। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে এটা আনন্দদায়ক মুহূৰ্ত আছে প্ৰমাণিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যম দেখা গৈছে। পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মিত ব্যায়াম কৰাটো ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। ব্যৱসায়ত নতুন সুযোগ দেখা যায়। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সেউজীয়া ৰং, জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনী আৰু সামাজিক হ'ব। গ্ৰহৰ স্থিতিয়ে আপোনাৰ সৃজনশীলতা বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত শুভ। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আজি এটা ভাল সময় হিচাপে প্ৰমাণিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো শুভ, বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰদ। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল দেখা গৈছে। বিনিয়োগৰ বাবে দিনটো আজি আপুনি শুভ দিন হিচাপে প্ৰমাণিত হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব পাৰে আৰু কৰিলে আপুনি তাত সফলতা লাভ কৰিব। ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা পূৰ্ণভাৱে দেখা যায়। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি, আৰু শুভ ৰং হৈছে আপোনাৰ চকলেট ৰং। জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আজি দিনটোৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সংবেদনশীল আৰু আধ্যাত্মিক দিন হ'ব। গ্ৰহৰ স্থিতি আপোনাৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ আজিৰ বাবে দিনটোৰ বাবে আপোনাৰ শুভ সময় হিচাপে দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো শুভ হ'ব। বিশেষকৈ কলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো ফলপ্ৰদ ফল আশা কৰিব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান যোগাভ্যাস কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিশীল হ'ব দেখা গৈছে। বিনিয়োগৰ বাবে দিনটো এটা শুভ দিন হিচাপে প্ৰমাণিত হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা আপুনি কৰিলে তাত সফলতা লাভ কৰিব। ব্যৱসায়ত আপোনাৰ উন্নতিৰ আজি পূৰ্ণগতিত সম্ভাৱনা দেখা গৈছে। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে গেৰুৱা ৰং, জ্যোতিষৰ সমাধান হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে গুৰুৰ পূজা কৰক। বন্ধুসকল, আজি দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।